কৰিছে মেঘালয় কলা কাপোৰ কলা মাস্ক চৌদিশে সন্ত্ৰাস প্ৰাণটো বচাই আহিছে অসমীয়াই বহু লোক এতিয়াও বন্দী হৈ আছে মেঘালয়ৰ এই ভয়ংকৰ পৰিস্থিতিৰ মাজত অধিক ভয়ংকৰ হৈছে মেঘালয়ৰ পৰিস্থিতি আমাৰ হাতত আহিছে বহু নিৰীহৰ কৰুণ ভাষ্য ৰূপহীহাটৰ যুৱক মেঘালয়ৰ শিলঙত আবদ্ধ 19 তাৰিখে শিলং আহিছিলোঁ নিগ্ৰিম হস্পিটেলত তো আমি পেচেণ্ট লৈ আহিছিলোঁ এতিয়া মানে ইয়াৰ পৰিস্থিতি এনেকুৱা ভয়ংকৰ হৈ আছে মানে ৰাস্তাত ওলাই যাব নোৱাৰোঁ তো মানে ৰাস্তাতো যাব নোৱাৰোঁ দোকানতো যাব নোৱাৰোঁ মানে অসমৰ গাড়ী দেখিলে আপোনাৰ ভাঙি দিয়ে বহু ট্ৰাক ড্ৰাইভাৰ উভতি আহিবলগীয়া হৈছে গাড়ীৰ গ্লাছ ভাঙি দিয়াৰ পাছত নগাঁও জিলাৰ ৰূপহীহাটৰ কেইবাজনো যুৱক বন্দী হৈ আছে চিকিৎসাৰ বাবে ৰূপহীহাটৰ পৰা শিলঙলৈ গৈছিল কেইবাজনো লোক তো সেইটো কাৰণে আমি অসম চৰকাৰক কওঁ যে অতি সোনকালে আমাক ইয়াৰ পৰা লৈ যাব লাগে এটা ব্যৱস্থা কৰিব লাগে আমি ইয়াত কিন্তু শিলঙত সৃষ্টি হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ বাবে এতিয়া হোটেলৰ ভিতৰতে তেওঁলোক আবদ্ধ হৈ থাকিবলগীয়া হৈছে কেৱল তেওঁলোকেই নহয় আৰু বহু লোক বৰ্তমান সময়ছোৱাত শিলঙত আবদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে বহু লোকে প্ৰাণটো বচাই উভতি আহিছে আৰু তেওঁলোকে কৈছে কেনেকুৱা ভয়ংকৰ হৈছে মেঘালয়ৰ পৰিস্থিতি কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ দৰে সন্ত্ৰাস বিয়পাইছে খাচী ছাত্ৰ সন্থাই খাচী ছাত্ৰ সন্থাৰ ছাত্ৰসকলক দেখিলে এনেকুৱা লাগে যেন তেওঁলোক কোনোবা সন্ত্ৰাসবাদী সংগঠনৰ সদস্যহে সকলোৱে কৈছে ইমান সন্ত্ৰাস কিয় সৃষ্টি কৰিছে খাচী ছাত্ৰ সন্থাই ইমান বেছি ঘৃণা অসমৰ বাবে কিয় অসমৰ গাড়ী দেখা মাত্ৰকেই ভাঙিছে দূৰৰ পৰা হিল দলিয়াইছে ওচৰত পালে লাঠিৰে কোবাইছে অসমীয়া বুলি গম পালে চৰ গুৰ ইত্যাদি মাৰিবলৈ আৰম্ভ কৰিছে সঁচাই কি হৈ আছে মেঘালয়ত অতি শীঘ্ৰেই মেঘালয় আৰু অসম চৰকাৰে মিলি এই বিষয়টোৰ সমাধান সূত্ৰ উলিয়াওক সীমা সমস্যা সমাধান কৰক সকলো সমস্যাৰ সমাধান অতি শীঘ্ৰেই হওক দাবী জনাইছে সচেতন জনতাই 19 তাৰিখে শিলং আহিছিলোঁ নিগ্ৰিম হস্পিটেলত তো আমি পেচেণ্ট লৈ আহিছিলোঁ এতিয়া মানে ইয়াৰ পৰিস্থিতি এনেকুৱা ভয়ংকৰ হৈ আছে মানে ৰাস্তাত ওলাই যাব নোৱাৰোঁ তো মানে ৰাস্তাতো যাব নোৱাৰোঁ এতিয়া দোকানতো যাব নোৱাৰোঁ মানে অসমৰ গাড়ী দেখিলে আপোনাৰ ভাঙি দিয়ে